Assalamu alaikum আৰু হিন্দু ভাই সকল নমস্কাৰ। So my life মই লাইফত আহিলো। আপোনালোকে যদি মোৰ ভিডিও ভাল লাগে আপোনালোকে মোৰ এইটো প্ৰেছ হয় সুগলি অফিচিয়েল আপোনালোকে ফলো কৰিব আৰু শেয়াৰ কৰিব যাতে সকলো মানুহে যায়। মই যেটো আহিলো লাইভত আপোনালোকে জানে 2024 আউটপ্লে ইলেকশন 2 নং ধুবুৰী SPC। So Dhubri very backward area. So Suguli the Hankot and MP Suguli Uniar the MP why working the doing now. So my Dhubri very important bank of soil erosion number 1. So 2 number problem land documents. 3 problem D water. So my union the Delhi I help me all the Dhubri people. I am give me blood. I will give me you freedom democracy. But minority all the people no freedom democracy. Not democracy minority. Not freedom democracy. So মই এটো কৈছো যে আমাৰ স্বাধীনতা নাই। স্বাধীনতা আমাৰ যেটো কাৰি লৈছে সেই স্বাধীনতা আমি দিবলৈ হাজু। আমি স্বাধীনতা ঘূৰাই আনি বা স্বাধীনতা আনিব লাগিব। I don't care. মই টাইগাৰ হয়। মই টাইগাৰৰ নিচিনা হৈ যুঁজিম। যি হয় হ'ব। মই কাৰো দিকে ভয় নাখাও আৰু নকৰো। I don't care. जो भी हमारा का मुर्दा है जो हमारा का धुबरी का एरिया है बहुत का बैकवर्ड एरिया है। एरिया के लिए हमारा का सुरक्षा के लिए हम चुनाव लड़ने के लड़ाई करेंगे और हम मेरा दिखा दीजिएंगे। मैं दिखा दीजिएंगे डेवलप कहाँ से है। कुछ भी हमारा धुबरी के से कोई भी डेवलप नहीं है। আমার কোনো ধৰণৰ উন্নতি নহয়। আজি আপোনালোকে জানে সালানি মাছ এটা গৈ আছে আটো এটা আহি আছে। আহিব যাব এটোহে কথা। গটিকে আপোনালোকে এটো কথা আপোনালোকে এবাৰ জিকক সুকৈলিক এবাৰ আগুৱাই লওক। আমাৰ যি স্বাধীনতা যি হেৰুৱাইছো এইখনি কথা আমাক ঘূৰাই আনিব লাগিব। গটিকে আমি যিখিনি কাম কৰিব বিচাৰিছো আমার নদী ভাঙা যি সমস্যা আছে হেতু সমাধান হ'ব লাগে যেটো আমি প্ৰডাকশন দিব লাগিব। দ্বিতীয় কথাটো হৈছে ডি সমস্যা সমাধান হ'ব লাগিব। তৃতীয় কথাটো হৈছে আমি ল্যান্ড ডকুমেন্টস দিব লাগিব কাৰণ ল্যান্ড ডকুমেন্টস চৰকাৰে ইতিমধ্যে কোৱা নাই যে চৰ চাবৰি মানুহক মাটি পাট্টা দিয়াৰ প্ৰতি কোনো পৰ্যায়ে এটো স্বীকাৰ হোৱা নাই। তেওঁ কৈছে যে গৰিয়া মৰিয়া দেশী জনগোষ্ঠী শহীদ এইবিলাক মানুহক দিয়া হ'ব বুলি কৈছে কিন্তু আমাৰ চৰ চাবৰি মানুহক দিয়াৰ কোনো কোৱা নাই। গটে হেই মাটি পাট্টা আমাক লাগিবই। তাৰ পিছত আমি আৰু ধৰক কিছুমান ৰাস্তা ঘাটৰ কথা আছে দলং কিছুমান কৰিব লগা আছে স্কুল কলেজ বনোৱা কথা আছে যেনেকুৱা ধৰক বিশ্ববিদ্যালয় আমাৰ মানকাচৰত লাগে। গটিকে আমি হেতু বনাম আপোনালোকে চাব। গটিকে বহুত কাম কৰিব লগা আছে সমষ্টিত। গটিকে আপোনালোকে এবাৰ মোৰ কাৰণে দোয়া কৰিব আৰু সকলোকে আশীৰ্বাদ কৰিব আৰু মোৰ চাৰিজোপা নাৰকেল গছ চিনত আপোনালোকৰ মহামূল্যবান ভোট দি এবাৰ সুকৈলিক দিল্লীত পঠাবৰ কাৰণে আমি বিনম্ৰভাৱে ৰাইজক অনুৰোধ জনাইছো। থ্যাংক ইউ।